हेलो फ्रेंड्स स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। তো फ्रेंड्स আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এনআৰসি ৰেডি প্ৰসংগ। বন্ধু বান্ধৱসকল, প্ৰসংগটি হৈছে এনআৰসিৰ যেটো অনলাইন কাৰেকশ্যন প্ৰক্ৰিয়া চলি আছিল আৰু বৰ্তমান চলি আছে। সেই অনলাইন কাৰেকশ্যনটো আপুনি কৰাৰ পিছত এই অনলাইন কাৰেকশ্যনটো আপোনাৰ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেইটো আপুনি কেনেকৈ জানিব। তো বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক। মই আজি আপোনালোকক শিকাম যে আপোনাৰ কাৰেকশ্যনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে নে পেণ্ডিং আছে আপুনি কেনেকৈ জানিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বলক বন্ধুসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি আছোঁ। তাৰ সাৰ্চ বক্সত টাইপ কৰিব আপোনালোকে nrcassam.nic.in। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ডিসপ্লে আপোনালোকৰ সন্মুখত ওলাই আহিব। অলপ জুম কৰি চাওক, ইয়াত লিখা আছে অনলাইন কাৰেকশ্যন ড্ৰাফট, অনলাইন এনআৰসি ড্ৰাফট কাৰেকশ্যন পৰ্টেল। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। অলপ আগত ইয়াৰ আগতে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইলটো ডেস্কটপ সাইট কৰি ল'ব। মই ডেস্কটপ সাইট কৰিলোঁ। তাৰপিছত আপোনালোকে তলত যাওক, গৈ পেলাই ইয়াত আই একনলেজ ডেট আই হেভ ৰিড দ্য এবভ কণ্টেণ্ট ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। নিশ্চয় যেতিয়া আপুনি কাৰেকশ্যন কৰিছিলে তেতিয়া আপোনাক এটা পাছৱৰ্ড বনাইছিলে আপুনি, অনলাইন মোবাইল নম্বৰ আৰু পাছৱৰ্ড। এই মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো মাৰি আপুনি নিজে নিজে আপোনাৰ হেৰিটো পৰ্টেলটো অপেন কৰিব। মই ইয়াত এটা মাৰি আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক বন্ধুসকল, ইয়াত আপোনাৰ ডেস্কটপ সেভ কৰাৰ পিছত আপুনি এনেকুৱা আপোনালোকৰ সন্মুখত ওলাই আহিব। একেবাৰে ৰাইট সাইডত চাওক বন্ধুসকল, ইয়াত ষ্টেটাছ লিখা আছে। এই ষ্টেটাছত আপোনালোকে চাওক, ইয়াত লিখা আছে পেণ্ডিং, মানে এই কাৰেকশ্যন যিটো কৰা হৈছিলে এইটো ARN নম্বৰত, এই কাৰেকশ্যন প্ৰক্ৰিয়াটো এতিয়ালৈকে পেণ্ডিং হৈ আছে। একচেপ্টো হোৱা নাই, ৰিজেক্টো হোৱা নাই, বৰ্তমান পেণ্ডিঙত আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈয়ে নিজে নিজে নিজৰ পাছৱৰ্ড আৰু মোবাইল নম্বৰ মাৰি যিটো কাৰেকশ্যন কৰিছিলে কাৰেকশ্যন পৰ্টেল যিটো আছে সেইটো খুলি চাব আৰু একদম ৰাইট সাইডৰ লাষ্টত যিটো ষ্টেটাছ আছে এই ষ্টেটাছত গৈ চেক কৰিব। ইয়াত যদি একচেপ্ট হয় তেতিয়াহ'লে একচেপ্ট লিখা থাকিব, ৰিজেক্ট হ'লে ৰিজেক্ট লিখা থাকিব আৰু পেণ্ডিঙত থাকিলে পেণ্ডিং থাকিব। মই যিটো ARN নম্বৰ খুলি দেখুৱাইছোঁ আপোনালোক সেইটো বৰ্তমান পেণ্ডিং হৈ আছে। তো বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ এই ভিডিঅ'টো ইমানেই। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো লাইক কৰক। আৰু শেষতে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। তো আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় আই অসম।